Hello students, welcome back to my class. Moi Dr. Rajiv Bora আৰু আজি আমি ডিসকাস কৰিবলৈ গৈ আছো ক্ৰোমোজোমেল ডিসঅৰ্ডাৰৰ টপিকটো ভেৰি ইম্পৰ্টেন্ট টপিক ইয়াৰ পৰা কোৱেশ্চনছ আহে ওকে কম্পিটিটিভ এক্সামৰ কাৰণে যদি প্ৰিপেয়াৰ কৰি আছা ক্ৰোমোজোমেল ডিসঅৰ্ডাৰ বুজাটো বিৰাটে ইম্পৰ্টেন্ট আমি আজি ক্লাছটো তিনটা বেমাৰ পঢ়িম ক্ৰোমোজোমেল ডিসঅৰ্ডাৰ প্ৰথমটো হ'ল ডাউন সিনড্ৰোম সেকেন্ডটো হ'ল ক্লাইনফিল্টাৰ সিনড্ৰোম আৰু থাৰ্ডটো হ'ল টাৰ্নাৰ সিনড্ৰোম ইয়াতে যদি চাও ক্লাইনফিল্টাৰ সিনড্ৰোম আৰু টাৰ্নাৰ সিনড্ৰোমটো হ'ল সেক্স লিংকড ডিসঅৰ্ডাৰ sex linked but chromosomal disorder আৰু যদি ডাউন সিনড্ৰোমৰ কথা পাতো হেতু হল অটোসোমেল disorder but chromosomal disorder ওকে এতিয়া কথা হল স্যার অটোজোম আৰু সেক্স লিংক যে লিখছে কিয় লিখছে এটো মই অলৰেডি লাস্ট ক্লাছত ডিসকাস কৰিছো যদি আমাৰ ক্ৰোমোজোমৰ খেলিমেলি কি হয় অটোজোম ক্ৰোমোজোম কিটাৰ হয় মানে আমি যদি হিউম্যানটা চাও হিউম্যানত আমাৰ 46 ডাল ক্ৰোমোজোম আছে 46 ডাল ক্ৰোমোজোম বা 23 পেয়াৰ 46 ক্ৰোমোজোম বা স্যার আমাৰ 23 ডাল পেয়াৰস আছে সো এই পেয়াৰ কিটা যদি মই আকু কাৰণ জোৰ হিচাপে থাকিব ক্ৰোমোজোম নম্বৰ 1 মাকৰ ক্ৰোমোজোম নম্বৰ 1 বাপেকৰ তাৰপিছত ক্ৰোমোজোম নম্বৰ 2 মাকৰ বাপেকৰ ক্ৰোমোজোম নম্বৰ 3 মাকৰ বাপেকৰ এনেকৈ আমাৰ কেটা আছে 22 ডাল তো 3 4 5 6 7 8 9 10 11 12 তাৰপিছত আমাৰ কি লাষ্ট ক্ৰোমোজোম ডাল 8 প্ৰথম 22 পেয়াৰস যোনটো আছে প্ৰথম 22 পেয়াৰস মানে এডাল কিমান ডাল ক্ৰোমোজোম স্যার প্ৰথম 44 ডাল ক্ৰোমোজোম আমি কি বুলি কওঁ স্যার এই 44 ডাল ক্ৰোমোজোম আমি কি বুলি কওঁ স্যার অটোসোম বুলি কওঁ আৰু যোনডাল লাষ্ট পেয়াৰ অফ ক্ৰোমোজোম আছে মেল যদি এটো যদি মেলৰ সেল তেতিয়া আমাৰ মেলৰ সেলত কি পাম XY পাম আৰু এটো যদি ফিমেলৰ সেল হলতেন তেতিয়া এই লাষ্ট পেয়াৰটো স্যার আমি কি পাম পালোহেতেন XX পালোহেতেন যদি এটো ফিমেলৰ সেল হলতেন ওকে সো মেল আৰু ফিমেলত ডিফাৰেন্সটো অকল সেক্স ক্ৰোমোজোমতহে ডিফাৰেন্সটো থাকে মই অলৰেডি বহুতবাৰ এক্সপ্লেইন কৰিছো ওকে এতিয়া চোৱা এইডাল হল লাষ্ট পেয়াৰডাল মানে 23rd পেয়াৰডাল 23rd পেয়াৰডাল আমি কি বুলি কওঁ সেক্স ক্ৰোমোজোম বুলি কওঁ এতিয়া ক্ৰোমোজোমেল ডিসঅৰ্ডাৰ অটোসোম বুলি ক'লে কি বুজিবা যে যিকোনো অটোসোমৰ 1 পৰা 22 নম্বৰ ক্ৰোমোজোমৰ ভিতৰত কোনোবা এডাল বা গোটেই সেটত যদি কিবা খেলিমেলি হৈছে হেতু অটোজোমেল হ'ব আৰু সেক্স লিংক বুলি যে কৈছো সেক্স লিংক মানে কি আমাৰ ক্ৰোমোজোমৰ নাম্বাৰৰ খেলিমেলি কোড হৈ আছে সেক্স ক্ৰোমোজোমৰ আমাৰ ক্ৰোমোজোম নাম্বাৰৰ খেলিমেলি হৈ আছে এতিয়া আমি গোটেই কিটা বেমাৰ আমি ডিটেইলছত পঢ়িব লাগিব কিন্তু তাৰ আগতে ক্ৰোমোজোমেল ডিসঅৰ্ডাৰ বুজিবলৈ এটা ইম্পৰ্টেন্ট কনসেপ্ট এটা বেসিক ফাউন্ডেশন এটা বহুত ইম্পৰ্টেন্ট কনসেপ্ট এটা তোমালোকক শিকাই লও যে কি হয় জানানে আমাৰ যদি ক্ৰোমোজোমেল ডিসঅৰ্ডাৰৰ কথা পাতো ক্ৰোমোজোমেল ডিসঅৰ্ডাৰৰ যদি কথা পাতো স্যাৰ অফ কোর্স প্ৰথম কনসেপ্টটো আমি শিকিলোৱে যে ক্ৰোমোজোমেল ডিসঅৰ্ডাৰ আমাৰ হয়তো অটোসোমেল ক্ৰোমোজোম বিলাকত হ'ব পাৰে সো এটো অটোসোমেল আন্ডাৰত পৰিব বা আমাৰ সেক্স ক্ৰোমোজোমত খেলিমেলি আহিব পাৰে তো এটো সেক্স লিংকড হ'ব পাৰে এটোটো এটা আমাৰ ডিফাৰেন্স আহি গল এটো এটা টাইপ আহি গল কিন্তু এটা ধুনিয়া আৰু এটা টাইপ আছে যোনটো ইম্পৰ্টেন্ট তোমালোকে জনাটো এটো ক্ৰোমোজোমেল ডিসঅৰ্ডাৰ আন্ডাৰত আমাৰ দুটা টাইপস আছে স্যাৰ দুটা টাইপস আছে কি আছে এটা হল এনিউপ্লয়ডি আৰু এটা হল পলিপ্লয়ডি বিৰাট ইম্পৰ্টেন্ট কনসেপ্ট এনিউপ্লয়ডি আৰু পলিপ্লয়ডি কনসেপ্টটো মই বুজাই দিও ধ্যান দিবা এটো বিৰাট কনসেপচুৱেল ওকে ফোকাস কৰা বুজি পাব লাগিব কনসেপ্টটো স্যার এনিউপ্লয়ডি মানে কি এনিউপ্লয়ডি মানে ফৰ এক্সাম্পল আমাৰ কি হয় আমাৰ ক্ৰোমোজোম 46 ডাল আছে ওকে 46 ডাল আছে স্যার 40 মই এটা ডাঙৰ সেল লাগে 46 ডাল ক্ৰোমোজোম তোমালোকক দেখাবই লাগিব তেতিয়াহে তোমালোকে বুজি পাবা তো ডাঙৰ এটা সেলেকশন মই 46 ডাল ক্ৰোমোজোম বা 22 ডাল তোমালোকক দেখাম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 আৰু 23 নম্বৰডাল আইদাৰ X অৰ Y XY দিছো মানে এটো মেলৰ সেল এটা লৈছো ওকে স্যার বুজিলো এতিয়া ধ্যান দিবা এনিউপ্লয়ডি কনসেপ্টটো বুজাই আছো এতিয়া ফৰ এক্সাম্পল কিবা কাৰণত আমাৰ ক্ৰোমোজোম নাম্বাৰত চেঞ্জ আহিব হয় নহয় এই দুইটা কন্ডিশন কি ক্ৰোমোজোমেল ডিসঅৰ্ডাৰ মানে কি স্যার ক্ৰোমোজোমৰ নাম্বাৰত চেঞ্জ আহিব ক্ৰোমোজোমৰ নাম্বাৰত চেঞ্জ আহে यस এতিয়া ফৰ এক্সাম্পল
এই গোটেই সেটটো এটো টোটাল আমাৰ কি আছে এটো টোটাল ইয়াৰ পৰা ইয়ালৈকে 22 ডাল ক্ৰোমোজোম আছে স্যাৰ 22 পেয়াৰ্স আছে স্যাৰ সৰি 22 ডাল নহয় 22 পেয়াৰ্স আছে মানে ইয়াত এডাল 22 পেয়াৰ্স মানে কিমান 44 ডাল ক্ৰোমোজোম আছে স্যাৰ यस ঠিক আছে আৰু লাষ্টৰ পেয়াৰটো 44 45 46 তো টোটাল আমাৰ এটো সেক্স ক্ৰোমোজোম টোটাল আমাৰ যদি ইয়াত চাও 44 প্লাস 2 এটো কিমান হল স্যার 46 ডাল ক্ৰোমোজোম আমি ইয়াত দেখুৱাই আছো यस প্ৰথম 22 পেয়াৰডাল আমি অটোসোম বুলি কৈছো আৰু এডাল আমি সেক্স ক্ৰোমোজোম বুলি কৈছো ইয়ালৈকে ক্লিয়াৰ আছে অলৰেডি স্যাৰ আপুনি বহুতবাৰ এক্সপ্লেইন কৰিছে এতিয়া কিবা কাৰণত যদি ধ্যান দিবা দে কিবা কাৰণত যদি মই কৈছো এই গোটেই সেটটোৰ ভিতৰত কিবা এডাল ক্ৰোমোজোমত নাম্বাৰত চেঞ্জ হৈছে ফৰ এক্সাম্পল ক্ৰোমোজোম নাম্বাৰ 21 ডালত কিবা চেঞ্জ হৈছে ফৰ এক্সাম্পল ক্ৰোমোজোম 21 কোনডাল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 ক্ৰোমোজোম নাম্বাৰ 21 অৰ যোনডাল ক্ৰোমোজোম আছে তাত স্যাৰ 3 ডাল ক্ৰোমোজোম হৈ গল কেনেবাকে কিয় হয় হেতু হিকাম কিয়নো এটা সেলত 3 ডাল ক্ৰোমোজোম নাম্বাৰ হৈ গল হেতু হিকাম তো ইয়াত কি হল স্যাৰ ক্ৰোমোজোম নাম্বাৰত চেঞ্জ আহি গল তোমালোকে ভাবিবা ও নাই নাই সবৰে এটো 46 ডাল ক্ৰোমোজোম আছে মোৰ ক্ৰোমোজোম নাম্বাৰ 21 ডাল 3 ডাল আছে মোৰ ভাল কথা নহয় নহয় তোমাৰ বেমাৰ হৈ যাব কি বেমাৰ হ'ব স্যাৰ ডাউন সিনড্ৰোম হৈ যাব মই যে অলপ আগতে বেমাৰ এটা কথা কলো ডাউন সিনড্ৰোম হৈ যাব এই কন্ডিশনটো কেনেকৈ হয় মই তোমালোকক বুজাম এতিয়া ডাউন সিনড্ৰোম যেতিয়া এক্সপ্লেইন কৰিম তেতিয়া বুজাম বাট দেখিলা না ক্ৰোমোজোম নাম্বাৰত চেঞ্জ হৈছে যিকোনো এডাল ক্ৰোমোজোমত চেঞ্জ হৈছে তেতিয়া হেতু কি হৈছে হেতু কন্ডিশন আমি কি বুলি কওঁ এনিউপ্লয়ডি বুলি কওঁ যদি গোটেই সেটটো চেঞ্জ হোৱা নাই গোটেই ক্ৰোমোজোমৰ সেটটো চেঞ্জ হোৱা নাই অকল এডাল বা দুডাল ক্ৰোমোজোমত যদি চেঞ্জ হয় তেতিয়া আমি এটো এনিউপ্লয়ডি কন্ডিশন বুলি কওঁ এতিয়া এনিউপ্লয়ডিৰো আকৌ বেলেগ বেলেগ টাইপস আছে হেতু মই বুজাম প্ৰথমতে মই পলিপ্লয়ডি কন্ডিশনটো বুজাই লওঁ এটো বুজি পালা যে যিকোনো এডাল বা দুডাল ক্ৰোমোজোমত গোটেই সেটটো চেঞ্জ হোৱা নাই যদি এডাল দুডাল ক্ৰোমোজোমত চেঞ্জ হৈ আছে হেতু এনিউপ্লয়ডি কন্ডিশন বুলি কওঁ স্যাৰ পলিপ্লয়ডি মানে কি ফৰ এক্সাম্পল আকৌ সেল এটা লৈছো ইয়াতো তোমাৰ ওকে আকৌ এটো ডাঙৰকে সেল এটা দেখুৱাইছো আৰু ইয়াত তোমাৰ গোটেই ক্ৰোমোজোম কিটা লাকিছো আকৌ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 আৰু কি আছে x এতিয়া ছোৱালীৰ সেল এটা লৈছো ফৰ এক্সাম্পল x এতিয়া ধ্যান দিবা পলিপ্লয়ডি কন্ডিশন মানে কি যেতিয়া গোটেই সেটটোতে চেঞ্জ হ'ব মানে 2n আছিলে এটো টুৱাইস n ইকুৱেল টু 46 আছিল হয় নহয় টুৱাইস n ইকুৱেল টু 46 এটো টুৱাইস n ইকুৱেল টু 46 আছিলে হয় নহয় এটো নরমাল কন্ডিশন টুৱাইস n ইকুৱেল টু 46 ওকে এতিয়া চোৱা মই যদি প্ৰত্যেকডাল ক্ৰোমোজোম এডাল এক্সট্ৰা লিখি দিও 1ও এডাল এক্সট্ৰা 2ও এক্সট্ৰা 3ও এক্সট্ৰা 4ও এক্সট্ৰা 5ও এক্সট্ৰা প্ৰত্যেকডাল ক্ৰোমোজোম এডাল এক্সট্ৰা হৈ যায় গোটেই মানে সেটটোতে চেঞ্জ আহে এক্সো 3 ডাল কেছটো বুজি পাইছানে তো এটো কি কন্ডিশন স্যার পলিপ্লয়ডি কন্ডিশন আইডিয়াটো বুজিছানে এনিউপ্লয়ডি আৰু পলিপ্লয়ডি ডিফাৰেন্সটো বুজিলা এনিউপ্লয়ডিত কি হয় স্যার এনিউপ্লয়ডিত গোটেই ক্ৰোমোজোমৰ ভিতৰত গোটেই ক্ৰোমোজোম খিনি যে আছে মই এতিয়া তোমালোকক হিউম্যানৰ এক্সাম্পল লৈ দেখুৱাইছো যিকোনো অৰ্গানিজমত এনিউপ্লয়ডি কন্ডিশন হ'ব পাৰে য'ত নেকি গোটেই সেটটো চেঞ্জ নাহে স্যার ক্ৰোমোজোম যিমান কিডাল আছে যিমান তাৰ প্লয়ডি নাম্বাৰ হয় তাত যিকোনো এডাল ক্ৰোমোজোমত চেঞ্জ আহে যিকোনো এডাল বা দুডাল ক্ৰোমোজোমত যেতিয়া খেলিমেলি হয় নাম্বাৰত খেলিমেলি হয় তেতিয়া হেতু এনিউপ্লয়ডি কন্ডিশন পলিপ্লয়ডি কন্ডিশন মানে কি when the whole set of chromosome changes এতিয়া ইয়াত 2n আসলে এটো তো হোল সেট চেঞ্জ হৈ গল তো এটো কি হল 3n হৈ গল 3n ইকুয়াল টু কিমান হ'ব 46 ইনটু আৰু 23 কৰি দিয়া প্লাস 23 কৰি দিয়া 6 7 8 9 4 5 6 69 হৈ যাব n ইকুয়াল টু কিমান হ'ব 23 গম পাইছে না সো টুৱাইস n কন্ডিশন আহি গল ট্ৰিপ্লয়েড কন্ডিশন হৈ গল এতিয়া মোক কোৱা পলিপ্লয়ডি যদি মই এটো ট্ৰাইপ্লয়েড সিচুৱেশন আমাৰ হল টুৱাইস n ওকে ওকে আমাৰ কি আছিল স্যার নরমাল কন্ডিশন কি আছিল টুৱাইস n এটো ডাইপ্লয়েড বুলি কওঁ
ডাইপ্লয়েড টুৱাইছ এন ইকুৱেল টু 46 আছিল স্যাৰ এতিয়া এটো কন্ডিশন আমি যে পালো গুটে সেটত চেঞ্জ হল এটো কি হল ট্ৰাইপ্লয়েড কন্ডিশন হৈ গল ট্ৰাইপ্লয়েড মানে 3n ইকুৱেল টু ইয়াত কিমান হল 69 টেট্ৰাপ্লয়েড কন্ডিশনো পাব পাও স্যাৰ টেট্ৰাপ্লয়েড কন্ডিশনো পাব কম পাও যত নেকি 4n ইকুৱেল টু কিমান হ'ব 4 into 23 23 into 4 40 12 21 42 819 92 বাপৰে এটো ডাইপ্লয়েড ট্ৰাইপ্লয়েড টেট্ৰাপ্লয়েড পেন্টাপ্লয়েড মানে 5 ডাল কে ক্ৰোমোজোম চেঞ্জ হৈছে হেক্সাপ্লয়েড 4 ডাল কে ক্ৰোমোজোম চেঞ্জ হৈছে তো যেতিয়া ক্ৰোমোজোমৰ সেটত চেঞ্জ হয় হেতু হল পলিপ্লয়েডি কন্ডিশন তো এইবিলাক ডাইপ্লয়েড ট্ৰাইপ্লয়েড টেট্ৰাপ্লয়েড পেন্টাপ্লয়েড হেক্সাপ্লয়েড অক্টাপ্লয়েড সেপ্টাপ্লয়েড এইবিলাক পলিপ্লয়েডি কন্ডিশন স্যার পলিপ্লয়েডি কন্ডিশন আমি সাধাৰণতে হিউম্যানত দেখো না নেদেখো আমি সাধাৰণতে ক'ত দেখো প্লান্টছত দেখো প্লান্টছত যদি তোমালোকৰ এক্সাম্পল কওঁ তোমালোকৰ ওয়েট ঘেহু যে সো ঘেহুটো তোমালোকক বনোৱা হৈছে এইবিলাক এনেকুৱা কন্ডিশন কৰি পেলাই হেক্সাপ্লয়েড কন্ডিশন কৰিছে হেক্সাপ্লয়েড তো এই প্লয়েডি লেভেল বিলাক আমি ল্যাবত এক্সপেৰিমেন্ট কৰি পেলাই বেলেগ বেলেগ প্লান্টস আনি পেলাই আমি এক্সপেৰিমেন্ট কৰি পেলাই বা এডাল প্লান্টকে আমি বেলেগ বেলেগ ট্ৰিটমেন্ট দি পেলাই কোলচিচিন নামৰ কিবা কেমিকেলস আছে সেই কেমিকেলস বিলাক দি পেলাই আমি হেক্সাপ্লয়েড কন্ডিশন বনাও যাতে আমাৰ হাই কোৱালিটি প্লান্টস আমি পাও ওকে সো প্লান্টছত এটো अवेलेबल আছে বাট এনিমেলছত সাধাৰণতে পলিপ্লয়েডি কন্ডিশন পোৱা নাযায় পলিপ্লয়েড এনিউপ্লয়েডি কন্ডিশনটো হে আমাৰ এনিমেলছত দেখা পায় এনিমেলস বা হিউম্যানত আমি দেখা পাও সো ইয়াতে এক্সাম্পল দিব ডাউন সিনড্ৰোমৰ সো ইয়াত কি হৈছে ডাউন সিনড্ৰোমত কি হৈছে স্যাৰ এটা কন্ডিশন হৈছে যত 2n টো আছে 2n equal to 46 আছে কিন্তু এডাল ক্ৰোমোজোম স্যাৰ বেছি আছে ক্ৰোমোজোম নাম্বার 21 ত বেছি আছে তো কোনডাল ক্ৰোমোজোম বেছি থাকা লখ মই যদি +1 দেখাই দিও ইয়া +1 হয় নহয় টুৱাইছ n equal to 46 আছে স্যাৰ এটোত কিন্তু +1 এডাল এক্সট্ৰা ক্ৰোমোজোম আছে ইয়াক আমি কম মনোসোমি সৰি মনোসোমি নহয় এটো ট্ৰাইসোমি মনোসোমি নহয় এটো ট্ৰাইসোমি আৰু ট্ৰাইসোমি এটো বলি যদি 21 বুলি কম মই কাৰণ 21 ক্ৰোমোজোমত এডাল এক্সট্ৰা ক্ৰোমোজোম আছে ট্ৰাইসোমি বুলি কৈছো বুজি পাইছানে ওকে এতিয়া এটা নতুন কনসেপ্ট হয় এটা নতুন কনসেপ্ট ফৰ এক্সাম্পল কেতিয়াবা বেছি হৈছে হ'ব পাৰে কোনোবাল ক্ৰোমোজোম বেছি হ'ব কেতিয়াবা কোনোবাল ক্ৰোমোজোম কমো হ'ব পাৰে হয় নহয় ফৰ এক্সাম্পল ইয়াত x আছে তেতিয়া কি হ'ব x আছে কিন্তু ইয়াত y ডাল নাই ফৰ এক্সাম্পল y ডাল কিবা কাৰণত ডিলিট হৈ গল কিয় ডিলিট হল মই কম তোমালোকক x আছে আৰু ইয়াত নাই তো কি হল ইয়াত টুৱাইছ n আছে ইয়াত আমি কেনেকৈ লিখিম লিখাটো টুৱাইছ n আছে কিন্তু -1 ক্ৰোমোজোম -1 টুৱাইছ n মানে গুটে সেটটো কথা পাতো কিন্তু -1 এডাল ক্ৰোমোজোম কম আছে ইয়াত হয়নে -1 এটো কি স্যাৰ মনোসোমি মানে মনো মানে কি এই 46 ডাল এইটো 22 23 পেয়াৰ্ছৰ ভিতৰত কোনোবা এডাল ক্ৰোমোজোমত এডাল হে আছে এডাল মনো মানে এডাল হয় নহয় তো x ক্ৰোমোজোম ডাল যোনডাল দুডাল থাকিব লাগে একচুয়ালি ইয়াত এডাল হে আছে यस যদি আমি এটো ফিমেলৰ কথা পাতো সো এই যেতিয়া x ক্ৰোমোজোম ডাল এডাল থাকে XO কন্ডিশন হয় এটো কো আমি টাৰ্নাৰ সিনড্ৰোম তোমালোকক শিকাম এতিয়া টাৰ্নাৰ সিনড্ৰোম কেনেকুৱা মাইকী মানুহ হ'ব টাৰ্নাৰ সিনড্ৰোম আৰু এটা বেমাৰ ইয়াতে কৈ দিও ডাউন সিনড্ৰোমৰ কথা বুজিলো টাৰ্নাৰ সিনড্ৰোমৰ কথা বুজিলো আমাৰ ক্লাইনফিল্টাৰ সিনড্ৰোম যোনটো আছে এতিয়া যোনটো আমি পঢ়িমে ডিটেইলছত হেতুত কি হয় সোৱা তাত কি ঘটনা হয় স্যাৰ XXY কন্ডিশন হৈ যায় XXY তো ইয়াত কি হল তোমাৰ ইয়াতো ক্ৰোমোজোম নাম্বাৰ এটা বেছি হৈছে বাট সেক্স লিংক এটো আমাৰ টাৰ্নাৰ সিনড্ৰোমটো সেক্স লিংক কাৰণ সেক্স ক্ৰোমোজোমত খেলিমেলি হৈ আছে এডাল হে সেক্স ক্ৰোমোজোম আছে এডাল এক্স ক্ৰোমোজোম আছে আৰু যদি আমি ক্লাইনফিল্টাৰ সিনড্ৰোম চাও এতিয়া কি হয় স্যাৰ এই কন্ডিশনটো কি হয় আমাৰ XXY কন্ডিশন আছে যত নেকি আমাৰ মটা মানুহটোত এডাল x এক্সট্ৰা হৈ আছে তো এটো কি হল এটো এটা সেক্স লিংক এনিউপ্লয়েডি কন্ডিশন যত আমাৰ ইয়াত 47 যত নেকি 46 ডাল ক্ৰোমোজোম হ'ব লাগে টোটাল 47 ডাল ক্ৰোমোজোম আছে ওকে সো এটো ট্ৰাইসোমি টাইপৰে বাট ট্ৰাইসোমিটো কিহৰ লগত হৈছে xত হৈছে ট্ৰাইসোমি x এটো তেনেকে তোমালোকে বুজি লবা ওকে এতিয়া কথা হল এই ঘটনাটো কি হয় প্ৰশ্নটো হল হেতু স্যাৰ আপুনি যে ধুনিয়াকে বুজিলো আমি কিন্তু এই যে ঘটনাটো ক্ৰোমোজোম নাম্বাৰ ইয়াত যে চেঞ্জ হৈছে এডাল বা দুডাল ক্ৰোমোজোমত চেঞ্জ হৈছে ইয়াত আৰু ইয়াত যে গুটেই সেটছতে চেঞ্জ হৈছে এটো স্যাৰ হ'ব পাৰিলে কেনেকে হাউ ইজ ইট পসিবল মই তোমালোকক কনসেপ্টটো বুজাম এতিয়া দেই কনসেপ্টটো বুজিবলৈ তোমালোকে অলপ মিয়োসিছৰ কথা জানিব লাগিব সেল ডিভিজন যে আমাৰ মিয়োসিছ আছে
মিঅ'চিছ চেল ডিভিজনৰ অলপ কনচেপ্ট তোমালোকে জানিব লাগিব ছাৰ কেনেকৈ শিকাই দিয়ক অলপ বেছিক হিচাপত শিকাওক ছাৰ ইমান ডিটেইলছত যাব নালাগে মিঅ'চিছৰ অলৰেডি মই ইউটিউবত ফ্ৰী ভিডিঅ' দিয়া আছে তাৰপৰা চাব পাৰিবা মই খালি বেছিকটো দিওঁ ইয়াত অ'কে তো চোৱা ঘটনাটো কি হয় মিঅ'চিছত কি হয় এটা চেল ফৰ এক্সাম্পল এইটো এটা চেল অ'কে এইটো এটা চেল ইয়াত বেলেগ বেলেগ ক্ৰম'জম আছে মই তোমাক দুডাল ক্ৰম'জমহে দেখাইছোঁ ফৰ চিম্পলিচিটি এডাল ক্ৰম'জম নৰ্মেলি যেতিয়া এই ক্ৰম'জমডালে গেমেট বনাব তেতিয়া কি হ'ব নৰ্মেলি কি হ'ব লাগে ছাৰ হাফ অফ দ্য হোমোলোগাছ ক্ৰম'জম এইপিনে যাব লাগে আৰু হাফ অফ দ্য হোমোলোগাছ ক্ৰম'জম ছাৰ ইডালত বনিব লাগে য়েছ আৰু এইটো কেনেকৈ হয় এনাফেজ ষ্টেজত হয় তোমালোকৰ এনাফেজ ষ্টেজ যদি মনত আছে এনাফেজ ষ্টেজত কি হয় এনেকৈ কিছুমান স্পাইণ্ডেল ফাইবাৰ বনে পলছ বা স্পাইণ্ডেল ফাইবাৰ বনায় আৰু স্পাইণ্ডেল ফাইবাৰবিলাকে টানি পেলাই আধা ক্ৰম'জম ইপিনলৈ নিয়ে আধা ক্ৰম'জম ইপিনলৈ নিয়ে আধা ক্ৰম'জম সিপিনলৈ নিয়ে স্পাইণ্ডেল ফাইবাৰবিলাকে টানি দিয়ে এই ঘটনাটো কি হয় কিবা কাৰণত স্পাইণ্ডেল ফাইবাৰছবিলাকে ভালকৈ ক্ৰম'জমডাল ধৰি টানিব নোৱাৰে আৰু এই স্পাইণ্ডেল ফাইবাৰছবিলাক ছিঙি যায় যদি ছিঙি যায় কি হ'ল এই দুডাল ক্ৰম'জম এটা ছাইডে গুচি গ'ল বুজিছানে এইডালটো ছিঙি গ'ল ন মাজতে ক্ৰম'জমডাল বুজি পাইছানে নাই মই টেকনিকটো বুজি পাইছানে নাই এইডাল স্পাইনেল ফাইবাৰ ছিঙি গ'ল কিবা কাৰণত ছিঙি গ'লে কি হ'ব এই এটা ছাইডৰ যোনটো গেমেট বনিব এটা ছাইডৰ গেমেটত দুইডাল ক্ৰম'জম গুচি যাব আৰু ইটো ধুনীয়াকৈ ছিগ্ৰিগেট হ'ল আৰু এইটো যদি ইপিনে গুচি গ'ল এইটো চেলত ক্ৰম'জম নাম্বাৰ থাকিবনে সেইডাল ক্ৰম'জম থাকিবনে ছাৰ নাথাকে ইয়াত খালী থাকিব কনচেপ্টটো বুজিছানে য়েছ ছাৰ বুজিছোঁ ফৰ এক্সাম্পল এইডাল আছিলে ক্ৰম'জম নাম্বাৰ 21ডাল ফৰ এক্সাম্পল এইডাল আছিলে ক্ৰম'জম নাম্বাৰ 21ডাল তো কি হ'ল এতিয়া এইটো গেমেট যোনটো বনিছে এইটো এটা এবনৰ্মেল চেল বনিছে এবনৰ্মেল গেমেট বনিছে হয় নহয় এবনৰ্মেল গেমেট বনিছে এতিয়া যেতিয়া নৰ্মেলি আমাৰ কিবা এটা বেলেগ এটা স্পামে ফিউজ কৰিব তেতিয়া কি হ'ব এইটো ফিউজ হোৱাৰ লগে লগে ইয়াৰ পৰা যোনটো জাইগত বনিব তেতিয়া কি হৈ গ'ল এইটো আৰু এই দুটা তিনিটা আহি গ'লনে আৰু এইটো নৰ্মেল হ'ল এইটো ডাইপ্লয়েড কণ্ডিশ্যনতে আছে আৰু কিন্তু ইয়াৰ নাম্বাৰ কিমান হৈ গ'ল ছাৰ ইয়াৰ পৰা এটা আহিছে ইয়াৰ পৰা দুটা মিলি পেলাই কি হৈ গ'ল তিনিডাল আহি গ'ল চ' ইয়াৰ ক্ৰম'জম নাম্বাৰটো চেঞ্জ হৈ গ'ল চ' এইটো কিহৰ কাৰণে হৈছে ৱাই দিছ হেজ হেপেণ্ড এনিউপ্লয়ডিটো আমাৰ কিয় হৈছে ছাৰ এনিউপ্লয়ডিটো হৈছে আমাৰ কিহৰ কাৰণে বিকজ অফ নন ডিসজাংশন বুলি কওঁ নন ডিসজাংশন অফ ক্ৰম'জম এট এনাফেজ ষ্টেজ ধ্যান দিবা নন ডিসজাংশন এনাফেজ ষ্টেজত নন ডিসজাংশন হোৱাৰ কাৰণে আমাৰ এই ঘটনাটো ঘটে এই ঘটনাটোৱে আমাক এনিউপ্লয়ডি দিয়ে ট্ৰাইচমিও দিব পাৰে আৰু ইয়াত কি হ'ল ইয়াত কি হ'ল ইয়াত মালেই নাছিলে জিৰ' হৈছিলে চ' এইটোৱে যদি নৰ্মেল এটা গেমেটে ইয়াত ফিউজ কৰিলে কি হ'ব এইটোতো ইয়াত থাকিব এটা থাকিব ইয়াৰটো থাকিব বাট তলতো নৰ্মেল হ'ব বাট ইয়াত কি হ'ল এটা ক্ৰম'জম মিছ হৈ আছে মিছ মাৰি আছে য়েছ অৰ ন বুজি পাইছে নে কণ্ডিশ্যনটো চ' ইয়াৰ পৰা তোমাৰ যি বনিব এইটো বেমাৰী ইণ্ডিভিজুৱেলে বনিব এই জাইগতটো বেমাৰী হ'ব এই জাইগতটো বা যোনটো ইণ্ডিভিজুৱেল হয় এইটোও বেমাৰী হ'ব এই জাইগতটো বেমাৰী হ'ব বিকজ ইয়াত এডাল ক্ৰম'জম এক্সট্ৰা আছে আৰু ইয়াত কি হ'ল এডাল ক্ৰম'জম শ্বৰ্ট আছে ত' দুইটা কণ্ডিশ্যন আমি শিকিলোঁ এনিউপ্লয়ডিৰ কণ্ডিশ্যনটো শিকিলোঁ কেনেকৈ হৈছে বেকগ্ৰাউণ্ডৰ কাৰণটো জানিলোঁ ছাৰ জানিলোঁ এইটো কিহক কৈ আছে বিকজ অফ নন ডিসজাংশন এট এনাফেজ ষ্টেজত নন ডিসজাংশন কৰা হয় মাইটটিক স্পাইনেলে ভালকৈ ক্ৰম'জমবিলাক ছিগ্ৰিগেট কৰিব নোৱাৰাৰ কাৰণে হয় দুডাল ক্ৰম'জম একেটা ছাইডলৈ গৈছে অ'কে ছাৰ বুজিলোঁ আমাক এতিয়া নেক্সট কনচেপ্টটো বুজাওক নেক্সট কনচেপ্টটো হ'ল তোমাৰ পলিপ্লয়ডি কণ্ডিশ্যন কেনেকৈ আহে এনিউপ্লয়ডি কণ্ডিশ্যনটো বুজি পালা পলিপ্লয়ডি কণ্ডিশ্যনটো কেনেকৈ আহে ধ্যান দিবা ইয়াত কি হয় ফেইলিয়াৰ অফ চাইটোকাইনেচিছ তোমালোকৰ মনত আছেনে নাই নাজানো যে আমাৰ যেতিয়া চেল ডিভিজন হয় একে মিঅ'চিছলৈ যোৱা কি হয় ধুনীয়াকৈ চেলছবিলাকৰ ভিতৰত এইবিলাক ক্ৰম'জম আছে ক্ৰম'জমবিলাক কি হয় আধা এপিনে বনে আধা এপিনে বনে তাৰপিছত কি হয় এই দুইটা চেল এনেকৈ ছেপাৰেট হৈ যায় এপিনে আধা গ'ল এপিনে আধা গ'ল অ'কে ফৰ এক্সাম্পল ইয়াৰ পৰা ধুনীয়াকৈ মিলিছেও হা মিলি আছে চেলছবিলাক আধা এপিনে গৈ আছে চাইড এনাফেজো হৈছে ধুনীয়াকৈ টেলোফেজো হৈছে ধুনীয়াকৈ নি আছে বাট টেলোফেজৰ পিছত যোনটো চেলটো
ফালি যাব লাগে সেলটো যোনটো ফালি যাব লাগে এটো এনাফেজ হল এনাফেজ হোৱাৰ পিছত এনাফেজো হল টেলোফেজো হল টেলোফেজৰ পিছত কি হ'ব লাগে একচুয়ালি সাইটোকাইনেসিস নামৰ এটা স্টেজ আছে সাইটোকাইনেসিছত কি হয় দুইটা সেল প্লেট ফৰ্মেশন হয় বা সেল ফাৰো বনি সেল ওয়াল বনি পেলাই এনেকে ফালি যায় সেল ফাৰো এনিমেল সেলত বনে প্লান্ট সেলত কি হয় আমাৰ সেল প্লেট বনি পেলাই দুটা সেল দুভাগ হৈ যায় কিন্তু এই যোনটো সাইটোকাইনেসিস প্ৰসেসটো এই সাইটোকাইনেসিস প্ৰসেসটো স্যাৰ হ'ব নোৱাৰে তো হ'ব নোৱাৰা হলে কি হল ফাইনালি এই সেলটোৱে থাকিল না নাই ডাইপ্লয়েড কন্ডিশনে হৈ থাকিল নাই হৈ থাকিলে স্যাৰ ডাইপ্লয়েড কন্ডিশনে হৈ থাকিল এটা ডাইপ্লয়েড কন্ডিশনৰ লগত যেতিয়া নরমাল গেমেট বনোৱা এটা ফিউজ কৰিব তেতিয়া এটো ফিউজ কৰিলে কি হ'ব এই দুটা ফিউজ হলে কি হ'ব স্যাৰ এই দুটা ফিউজ হলে নতুন সেল বিলাক মানে যত নেকি তিনডাল ক্ৰোমোজোম থাকব ফৰ এক্সাম্পল এই তিনডাল ক্ৰোমোজোমেও আকৌ সিগ্ৰিগেট কৰিব নোৱাৰে ধুনিয়াকে তো এটোটো আছে আকৌ নেক্সট নরমাল সেল এটা যেতিয়া ফিউজ কৰিব তো এটা চাৰিডাল হৈ যাব বুজিছা না কথাটো সো পলিপ্লয়ডি কন্ডিশনটো স্যাৰ তেনেকে আহে সো তোমালোকৰ বেসিক ব্যাকগ্ৰাউন্ড খিনি মই তোমালোকক বুজাবলৈ ট্রাই কৰিছো আই হোপ কনসেপ্টটো বুজি পাইছা ওকে নেক্সট এতিয়া আমি বেমাৰলৈ যাওঁ প্ৰথমটো হল ডাউন সিনড্ৰোমটো দিমাগত কি থাকিব লাগে যে ডাউন সিনড্ৰোম ইজ ট্ৰাইসোমি 21 স্যাৰ একো প্ৰবলেম নাই ট্ৰাইসোমি 21 ইয়াত কি হয় আমাৰ এক্সট্ৰা ক্ৰোমোজোম আছে এক্সট্ৰা ক্ৰোমোজোম কোনডাল আছে ক্ৰোমোজোম নাম্বাৰ 21 স্যাৰ এক্সট্ৰা ক্ৰোমোজোম ডাল আছে তেলে টোটাল ক্ৰোমোজোম নাম্বাৰ কিমান হ'ব তোমাৰ টোটাল ক্ৰোমোজোম নাম্বাৰ স্যাৰ কিমান হ'ব টোটাল ক্ৰোমোজোম নাম্বাৰ ইয়াত 47 হ'ব কাৰণ 46 ডালটো নরমাল আছিলে 46 ডাল ক্ৰোমোজোম আছে প্লাস ক্ৰোমোজোম নাম্বাৰ 121 ত এডাল এক্সট্ৰা ক্ৰোমোজোম আছে না এতিয়া ট্ৰাইসোমিত ক্যাৰেক্টাৰ্স বিলাক কি হয় ইয়াত কি হয় তোমাৰ শর্ট স্টেচাৰ with small round head parrot tongue মানে জিভাখন অলপ ফাটা টাইপৰ দাগ আছে parrot tongue হয়নে parrot tongue to spelling চাও parrot tongue আৰু partly open mouth ইয়াত কি হয় ফিজিক্যাল সাইকোমোটৰ আৰু মেন্টাল ডেভেলপমেন্টটো ৰিটাৰ্ড হৈ যায় মেন্টাল ডেভেলপমেন্ট ইজ ৰিটাৰ্ডেড ফিজিক্যাল মানে গম পাইছা গ্ৰোথটো ভালকে নহব অলপ কমজুৰি টাইপৰ হ'ব অলপ বেলেগ টাইপৰ হ'ব মানুহটো দেখিছানে দেখি কেনেকুৱা লাগে সাইকোমোটৰ তোমালোকৰ যদি মানে বেলেন্সটো নাথাকে হয়নে বল চল মাৰিলে বেলেন্স আমি যেনে সাইকোমোটৰ বেলেন্স এটা থাকে সেই বেলেন্সটো ভালকে ডেভেলপমেন্ট নহয় হয়নে কথা চটা ভালকে ক'ব নোৱাৰে এইবিলাক সাইকোমোটৰ ডেভেলপমেন্টত ডিলে হৈ যায় আৰু মেন্টালি অলপ ৰিটাৰ্ডেড হয় মানে অলপ বেঙা টাইপৰ হয় মানুহবিলাক হয়নে তাৰপিছত নেক্সট যদি চোৱা আমি যদি চাওঁ যোনটো পাম থাকে হাতৰ পামটো ব্ৰড হয় ব্ৰড পাম with characteristic crease palm crease ইয়াত অলপ বেছিকে দাগ বিলাক থাকিব characteristic palm crease ওকে তো এইখিনি হল ডাউন সিনড্ৰোমৰ কথা ডাউন সিনড্ৰোমটো কেনেকে হল মই তোমালোকক অলৰেডি এক্সপ্লেইন কৰিছো মই একদম সিম্পল কে তোমালোকক বুজাই দিও ওকে কেনেকে হল ডাউন সিনড্ৰোম ওকে তো ফৰ এক্সাম্পল এজনী মাইকী মানুহ আছিলে যাৰ অলপ এজ বেছি এজেড মাইকী মানুহ ওকে এজেড ফিমেল তো একচুয়ালি যোনবিলাক এজেড ফিমেল বিলাকে বাচ্চা জন্ম দিয়ে হেহেতৰ ডাউন সিনড্ৰোম হোৱা খুব বেছি প্ৰৱণতা থাকে সো যিমান সোনকালে হ'ব পাৰি মাইকী মানুহবিলাক সোনকালে মানে কি কৰিব লাগে বিয়া পাতি পেলাই আজিকালিতো বহুত এইটো ট্ৰেন্ড বাঢ়িছে যে দেৰিকে বিয়া পাতিম বা ইয়াং ফিমেল বিলাকে যেতিয়া বাচ্চা দিয়ে তেতিয়া এইটো প্ৰবলেম নাহে কিন্তু অলপ যদি এজড হৈ যায় মাইকী মানুহজনী তেতিয়া এয়া বেমাৰ দেখা দিব পাৰে সেইকাৰণে আমাৰ ঘৰৰ পৰা কয় যে সোনকালে বিয়া পাত বাচ্চা দিব লাগে বাচ্চা পিছলৈ হ'বলৈ দিগদাৰ হয় তো এইবিলাক কাৰণত খেলিমেলি হ'ব পাৰে তো অলপ এজেড ফিমেল বিলাকত ইয়াত যদি তুমি চোৱা একচুয়ালি 45 প্লাস এজৰ পৰা মাইকী মানুহবিলাকৰ এইবিলাক হোৱাৰ প্ৰৱণতা আছে হ'বই বুলি কথা নাই হোৱাৰ চান্সটো বেছি হৈ যায় কিয় হৈ যায় বিকজ ক্ৰোমোজোম বিলাকৰ ষ্টিকিনেছটো বাঢ়ি যায়
ক্ৰমোজম বিলাক এটা লাগি থাকিবলৈ বিচাৰে যোনবিলাক ক্ৰমোজম আছে আমাৰ ৰিপ্ৰডাক্টিভ সেলৰ ক্ৰমোজম বিলাক আছে সেহেতে এটা লাগি থাকিব পাৰে সেপাৰেশনটো হ'ব নোৱাৰে ধুনিয়াকে তো সেপাৰেশন যদি নহয় ফৰ এক্সাম্পল মাইকী মানুহজনী কি আছে 22 ডাল ক্ৰমোজম আছে ইয়েস 22 অটোসোম আছে আৰু XX আছে ছোৱালীজনী সো বাকি কিটাটো ধুনিয়াকে সেপাৰেট হল বাট ক্ৰমোজম নাম্বাৰ যোনডাল 21 আছে সেডাল কি হল because of non disjunction because ধুনিয়াকে স্পাইনাল ফাইবাৰ বনিছিলে গুটে বিলাকত কিন্তু ক্ৰমোজম নাম্বাৰ 21 ত যোনডাল ৰচি লাগিব লাগিছিলে হেডাল ভালকে লাগিলে আৰু কি হল ক্ৰমোজম নাম্বাৰ 21 ডাল একেটা এগলে গুচি গল বুজি পাইছনা একেটা এগলে গুচি গল আৰু ইডাল এগত নাই ক্ৰমোজম নাম্বাৰ 21 এডালো নাই বাকি কিডাল আছে বাকি কিডাল ইয়াটো নরমালি এডালে পাইছে এটালো x এটালো x এতিয়া কি হল এই ছোৱালীজনীৰ এই একটোত এই মাইকী মানুহৰ এই একটোত দুডাল ক্ৰমোজম নাম্বাৰ 21 অলৰেডি আছে ওকে বুঝছানে আৰু এটো একটো ডেভেলপে নহয় এটো যোনটো এক আছে সেটো ডিসকার্ড হৈ যাব কাৰণ 21 টো নাই এটো মানে নেচাৰেলি ই নবনে হয়নে তো এটো এক যোনটো এক্সট্ৰা ক্ৰমোজম আছে হি ডেভেলপমেন্ট কৰিব তাৰপিছত ফৰ এক্সাম্পল আনফৰ্চুনেটলি কি হল এই একটোৱে ফাৰ্টিলাইজ হৈ গল ফাৰ্টিলাইজ হলে কি হ'ব স্পাম এটা আছে মটা মানুহৰ স্পামটোত গুটে কিডাল নরমাল ক্ৰমোজম আছে বা y আছে হয়নে y আছে গুটে কিডাল আছে তেতিয়া এই দুটাৰ মাজত যেতিয়া ফিউজ হলে কি হ'ব গুটে কিডাল ইয়াৰ পৰা এডাল পাব বাকি কিডালটো ঠিকে আছে কিন্তু ক্ৰমোজম নম্বৰ 21 ডাল চাচোন মাইকী মানুহজনী পৰা অলৰেডি দুডাল আছিলে আৰু ইয়াৰ মটা মানুহৰ পৰা এডাল আহি গল আৰু বাকি কি হ'ব বাকি x আৰু y মিলি যাব সো এটো এটা বয় জন্ম হ'ব কিন্তু এই বয়টোৰ এডাল এক্সট্ৰা ক্ৰমোজম নম্বৰ 21 এডাল এক্সট্ৰা আছে আৰু সেই কাৰণে ই কি দেখা দিব ডাউন সিনড্ৰোম দেখা দিব ওকে ওকে স্যার বুঝিলো কথা নাই এতিয়া নেক্সট বেমাৰলৈ যাওক ফটককে নেক্সট বেমাৰটো হল ক্লাইনফিল্টাৰ সিনড্ৰোম ওকে ক্লাইনফিল্টাৰ সিনড্ৰোমত কি হয় একে কি ডিফাৰেন্সটো কি হয় চাবা দেই ক্লাইনফিল্টাৰ সিনড্ৰোমত কি হয় মেইন কথা হল এটো সেক্স লিংকড আগৰটো মই কৈছিল নাই আগৰটো এটো ডাউন সিনড্ৰোমটো অটোসোমেল কাৰণ ক্ৰমোজম নাম্বাৰ 21 ডাল কি অটোসোম এডাল হয় নহয় অটোসোম হয় নহয় ইয়েস অটোসোম হয় বডি ক্ৰমোজম হয় তাত খেলিমেলি হৈছে তো এইখানে এটো অটোসোমেল ডিসঅর্ডার বাট এটো এটা ক্ৰমোজম লিংকড হয় না ক্ৰমোজমৰ লগত ৰিলেটেড ক্লাইনফিল্টাৰ সিনড্ৰোমটো এটো সেক্স লিংকড ডিসঅর্ডাৰ সেক্স লিংক ডিসঅর্ডাৰ সব বুজিলো সেক্স লিংক ডিসঅর্ডাৰ আৰু সেক্স লিংকত কি হয় ইয়াত যোনটো মেল আছে মেলৰ XXY আছে X ক্ৰমোজম বেছি জুখতকে তোমাৰ এনেকুৱা লাগিব স্যাৰ মোৰটো XX ডাবল X আছে স্যাৰ মোৰ কি মই মটা হয় Y থাকিলেতো মটা দিবই মটা ক্যাৰেক্টাৰিষ্টিক বিলাক দিবই কিন্তু X তোমাৰ ডাবল পাই গলা নহয় আৰু ডাবল পোৱাৰ কাৰণে কি হল তোমাৰ একচুয়ালি মটা মানুহৰ তাত মাইকী মানুহৰ ক্যাৰেক্টাৰিষ্টিক বিলাক আহে হয়নে মটা মানুহৰ তাত মাইকী মানুহৰ ক্যাৰেক্টাৰিষ্টিক্স ভৰকে দেখা যায় যেনেকে ডেভেলপমেন্ট অফ ব্ৰেষ্ট দেখিছানে তো ব্ৰেষ্ট বিলাক ডাঙৰ হ'ব মাইকী মানুহৰ নিচিনা হয়নে টল হ'ব যোনটো মেল হ'ব এটো মেল এটো ফিমেল হ'ব নোৱাৰে কাৰণ Y আছে মানে মেল হ'বই তো মেল হ'ব এটো মেল মেলৰ ক্যাৰেক্টাৰিষ্টিক বিলাক হ'ব টল ষ্টেচাৰ টল হ'ব উইথ ওভাৰঅল মাস্কুলিন ডেভেলপমেন্ট with overall masculine development বুঝা সব মাসল সাসল পুরা বনে তোমালকে দেখা নহয় হিজৰা বিলাক এটোস কন্ডিশন আৰু এই কন্ডিশনটো কো আমি ক্লাইনফিল্টাৰ সিনড্ৰোম বুলি ইয়েস ওভাৰ মাস্কুলিন ডেভেলপমেন্ট ইয়াত কি হয় সোয়া ই স্টেৰাইল হ'ব ই বাচ্চা জন্ম দিব নোৱাৰে কাৰণ এটো সিগ্ৰিগেশন নহয় আৰু ধুনিয়াকে হয়নে গেমেজ স্পাৰ্মস বিলাক বনিব হেবিলাক ইমান হেবিলাক ফাৰ্টাইল স্পাৰ্ম নবনে হয়নে they are rudimentary testes ovaries বিলাক যোনবিলাক testes থাকিব ovary নাথাকে ইয়াত testes থাকিব মেল overall is male he is male আৰু small testicular size দেখিছানে small testicular size because ফিমেলৰ বস্তুখিনিও প্ৰভাৱ দি আছে নহয় এই এক্সট্ৰা এক্স কিডালে ফিমেলৰ ফিল বিলাক আনি আছে হয়নে তো স্টেৰাইল হ'ব ই বাচ্চা দিব নোৱাৰে হয়নে প্লাস এটা কন্ডিশন আছে যোনটো নেকি তোমালোকৰ এক্সামত আহে গাইনেকোমেষ্টিয়া বুলি এটা কৰে গাইনেকোমেষ্টিয়া যোনটো ব্ৰেষ্ট ডেভেলপমেন্ট দেখা যায় তো মেলত তোমাৰ ব্ৰেষ্ট ডেভেলপমেন্ট তোমালোকে দেখা পাবা আৰু বাকি একিটাটো আছে লোৱাৰ আইকিউ tall stature poor muscle tone reduced secondary sexual characters gynecomastia paba small testes aru infertile hobo okay so this is
ক্লাইনফিল্ডাৰ চিনড্ৰম স্যাৰ কেনেকে হল আমাক কনসেপ্টটো বুজাই দিয়ক আকৌ তোমালোকৰ কথা আহিলে হয়নে কনসেপ্টটো চোৱা একে ধৰণে মই যদি তোমালোকক এতিয়া কওঁ এটো মেল আছিলে এটা নরমাল সব গুটে দুনিয়া আছিলে প্লাস কি হল ইয়াত x আছিলে ছোৱালীজনী হয়নে ফিমেল জনী কথা কওঁ x আছিলে ফৰ এক্সাম্পল এতিয়া কি হল আকৌ তোমাৰ ধুনিয়াকে স্পাইনেল ফাইবাৰ বিলাক বনিলে কিন্তু আধা ক্ৰোমোজোম তালে যাব লাগিছিলে আধা ক্ৰোমোজোম ইয়ালে যাব লাগিছিলে কিন্তু খেলিমেলিটো কোড হল স্যাৰ এই x ক্ৰোমোজোমডাল ভালকে সেপাৰেশন হ'ব নোৱাৰিলে তো কি হল স্যাৰ কি হল যোনটো এটো এক বনিলে এটো এটা এক বনিলে কি হল বাকি কিডালটো আহিলে বাকি কিডাল ভালকে সেপাৰেশন হল কিন্তু এই দুডাল x ক্ৰোমোজোম ইপিনে গুছি গল সো ইয়াত অলৰেডি x অলৰেডি আহি গল তো এটো এক এটা বনি আছে यस ইটো এক বনিছে ইটো একত কি হৈছে স্যাৰ ইটো একত কি হৈছে স্যাৰ সব আছে কিন্তু ইয়াত সেক্স ক্ৰোমোজোম এটাও নাই यस সেক্স ক্ৰোমোজোম এটাও বনা নাই ফৰ এক্সাম্পল यस তো কি হৈছে চোৱা এতিয়া x হৈ গল অলৰেডি সো ফৰ এক্সাম্পল এতিয়া আনফৰচুনেটলি আকৌ এটোটো তোমাৰ ডিসকাৰ্ডে কৰি দিলে নেচাৰে ডিসকাৰ্ড কৰি দিলে ফৰ এক্সাম্পল এতিয়া কি হল স্যাৰ এই একটুত আনফৰচুনেটলি কি হল এটা হেলদি স্পাম যোনটো নেকি একো প্ৰবলেম নাই মটা মানুহৰ একো প্ৰবলেম নাই যোনটো মেল আছিলে মেলটো স্যাৰ একো প্ৰবলেম নাই এই মেলটোৰ স্পামে ফিউজ কৰিলে ওকে মেলটোৰ স্পাম y স্পামটো আছে স্পামটো এটো y আছে অফ কোর্স আৰু বাকি কিডাল ক্ৰোমোজোমো আছে সো ইয়াক ফিউজ কৰাৰ লগে লগে কি হ'ব ইয়াৰ পৰা যোনটো জাইগট বনিব স্যাৰ হেতু ডাবল ইয়াৰ এডাল সব আহি যাব ঠিকে আছে কিন্তু লাষ্টৰ কিটা চোৱা x অলৰেডি আছিল স্যাৰ একটুত আৰু ইয়াৰ মোটা মানটোৰ পৰা y আহি গল তো x y কন্ডিশন হৈ গল টোটাল নাম্বাৰ অফ ক্ৰোমোজোম 22 প্লাস 23 24 22 পেয়াৰ্স মানে 44 yes 44 45 46 47 so total 47 number of chromosome হৈ গল so Klinefelter syndrome বুজি পালা না কেনেকে হল কি হল ওকে স্যার ফাইনাল বেমাৰটো যাও টাৰ্নাৰ সিনড্ৰোম এজনী ফিমেল দে দিস ইজ এ ফিমেল তাইৰ গাত কন্ডিশনটো কি হৈছে এতিয়া তাইৰ গাত আছে XO কন্ডিশন নরমালি ফিমেলত কি হ'ব লাগে XO মানে কি এডালে X ক্ৰোমোজোম আছে ইডাল X ক্ৰোমোজোম নাই তো কি হ'ব ফিমেল হ'ব বাট ফিমেল জনী আন্ডাৰ ডেভেলপড হ'ব यस স্যার আন্ডাৰ ডেভেলপড হ'ব বিকজ দুডাল X ক্ৰোমোজোম নাই এডালেহে X ক্ৰোমোজোম আছে আন্ডাৰ ডেভেলপড ফেমিনিন গুটে শৰ্ট ষ্টেচাৰ হ'ব তাপৰ হ'ব হয়নে তাৰ পিছত ফেমিনিন ক্যাৰেক্টাৰ্স বিলাক আন্ডাৰ ডেভেলপ হ'ব আন্ডাৰ ডেভেলপড ফেমিনিন ক্যাৰেক্টাৰ্স মানে ব্ৰেষ্ট ডেভেলপমেন্ট নহব তাৰ পিছত তোমাৰ বেলেগ যিবিলাক ফিচাৰ্স আছে আৰু তো ছোৱালী মানুহৰ ওভাৰিজ বিলাক ডেভেলপ নহব ভালকে সো ৰুডিমেন্টাৰী ওভাৰিজ মানে আৰু ফিমেল জনী কি হ'ব ষ্টেৰাইল হ'ব ষ্টেৰাইল মানে তেনেকে তাই নৰ্মেল এগ বনাব নোৱাৰিব আৰু তাইও নিজে সেকেন্ড জেনাৰেশনৰ বাচ্চা पैदा কৰিব নোৱাৰিব নৰ্মেল এগ বনাব নোৱাৰিব তো ষ্টেৰাইল হ'ব ছোৱালীজনী দেখিছানে এনেকুৱা টাইপৰ হ'ব এটো এক্সাম্পলৰ কাৰণে মই তোমালোকক বুজাবলৈ দিছো এতিয়া কেনেকে হল স্যাৰ একে ধৰণে মই যদি চাও ইয়াৰ আগৰ এক্সাম্পলটো যদি চোৱা তাতে তোমালোকৰ ওলাই আছে ফৰ এক্সাম্পল এজনী ফিমেল আকৌ গুটেখিনি আছে x টোত কি হৈছে এজনীত গুছি গল এজনীলে গুছি গল আৰু ইটো এক কেনেকুৱা বনিছে স্যাৰ x একো নাছিলে হয়নে বাকি কিডাল আছে ইয়াত সেক্স ক্ৰোমোজোম নাই এডালো আৰু এটো কথা এতিয়া নাপাতো এটো একৰ কথা বাদ দিয়া একটো আনফৰচুনেটলি যদি ফৰ এক্সাম্পল নৰ্মেল স্পাম এটা ফিউজ কৰে নৰ্মেল স্পাম কেনেকুৱা মেলে কেনেকুৱা বনি থাকে স্পাম বিলাক x আৰু y স্পাম বনাই থাকে মেল বিলাকে x আৰু y স্পাম বনাই থাকে यस স্যাৰ xy মানে x টো আছে প্লাস বেলেগ কিডালো ক্ৰোমোজোম আছে 22 ডাল ক্ৰোমোজোম আছে ইয়াত বাকি হয় না নহয় আছে স্যাৰ তাৰ পিছত ইয়াটো যদি চাও আমি y আছে ইয়াটো 22 ডাল ক্ৰোমোজোম আছে 22 ডাল ক্ৰোমোজোম প্লাস y 22 ডাল ক্ৰোমোজোম প্লাস x হয় না নহয় সো এনেকুৱা 50% নৰ্মেল মেল এটা বনাই আহিব ইয়াত 50% স্পাম এতিয়া আনফৰচুনেটলি যদি এই স্পামটোৱে আহি এটো এগক ফিউজ কৰে যোনটো এগত ক্ৰোমোজোম নাম্বাৰ সেক্স ক্ৰোমোজোমটো নাছিলে বুজি পাইছানে সেক্স ক্ৰোমোজোমটো কিয় নাছিলে বিকজ এটো এক যোনটো আছিলে এটো ষ্টিকি হোৱা কাৰণে XX ইপিনলৈকে গুছি গৈছিলে yes or no yes sir আৰু আমি যোনটো এটো এক পাইছিলো হেতু একত সেক্স ক্ৰোমোজোম কিটা নাই ইয়াত নাই সেক্স ক্ৰোমোজোম হয়নে
তো এইটোৱে যেতিয়া আহি ফিউজ কৰিব তো ইয়াৰ পৰা কি বনিব তুমি চোৱাচোন ইয়াৰ পৰা 1 ক্ৰমোজোম ইয়াৰ পৰা 1 ক্ৰমোজোম আহি গ'ল ইয়াৰ পৰা 1 ক্ৰমোজোম আহি গ'ল স্যাৰ আহিলে বাকিকেইটা সব ঠিকে আছে কিন্তু ইয়াত এডালো এক্স ক্ৰমোজোম নাছিলে তো বাট ইয়াৰ পৰা এডাল এক্স ক্ৰমোজোম আহিছে মেলটোৰ পৰা মেলৰ স্পাৰ্মৰ পৰা এক্স ক্ৰমোজোম আহিছে আৰু বাকি নাই ইয়াত 0 বুলি আমি ইয়াত দেখাব নোৱাৰো বাট আমি লিখোতে ইয়াত 0 বুলি লিখো তো এক্স তো ইয়াত অকল এডালহে এক্স আছে তো টোটেল নাম্বাৰ অফ ক্ৰমোজোম এই গাত কিমান আছে 45 ডাল আছে স্যাৰ কিয় বিকজ টোটেল 46 নাই 46 নাই কাৰণ মাইনাস x এডাল মাইনাস কৰিব লাগিব হয় নহয় তো স্যাৰ x নাই -1 তো ইয়াত কি হ'ব 45 ক্ৰমোজোমে আছে আৰু 45 ক্ৰমোজোম হোৱাৰ কাৰণে x এডাল ক্ৰমোজোম কম হোৱাৰ কাৰণে এৰ এইবিলাক ডেভেলপমেন্টাল বেমাৰ কিছুমান তো মানুহজনী হ'ব ফিমেল বিকজ এটা x ক্ৰমোজোম যেহেতু আছে সেই x ক্ৰমোজোম ডালে ফিমেল ক্যাৰেক্টাৰিষ্টিক বিলাক যদিও দি ৰাখিব পুৰা ফুললি ডেভেলপ ফিমেল এজনী বনাব নোৱাৰে ওকে So this was all about your chromosomal disorders. I hope বস্তুখিনি বুজি পালা and মনত ৰাখিবলে তোমালোকৰ সহজ হ'ব ওকে সো এইকেইটা মনত ৰাখিবা গুটেইকেইটা ভেৰি ইম্পৰ্টেন্ট কনসেপ্ট গুটেইকেইটা শিকালো ডাউন সিনড্ৰোম ট্ৰাইসোমি 21 এবাৰ মই ৰিপিট কৰি দিছো ট্ৰাইসোমি 21 ক্লাইনফিল্টাৰ সিনড্ৰোম এগেইন টোটাল 47 ডালে ক্ৰমোজোম হ'ব বিকজ 21 নম্বৰ এডাল ক্ৰমোজোম বেছি আছে ক্লাইনফিল্টাৰছটো ক্লাইনফিল্টাৰ্ছ কি হ'ব x x y টোটাল যদি চাও এগেইন 47 নম্বৰৰ ক্ৰমোজোম টাৰ্নাৰ সিনড্ৰোমটো কি হয় স্যাৰ x0 মানে গুটে 46 ডাল ক্ৰমোজোমে নাই এডাল ক্ৰমোজোম x ৰ কমহে আছে তো 46 - 1 45 ক্ৰমোজোম তো গম পাইছানে এই প্ৰথমটো যদি চাও স্যাৰ প্ৰথমটো ডাউন সিনড্ৰোমটো অটোজোমেল হয় স্যাৰ বিকজ ক্ৰমোজোম 21 খেলিমেলি হৈ আছে স্যাৰ বাকি দুটা ক্লাইনফিল্টাৰ্ছ আৰু সিনড্ৰোম ক্লাইনফিল্টাৰ সিনড্ৰোম আৰু টাৰ্নাৰ সিনড্ৰোম স্যাৰ এই দুটা সেক্স লিংকড হয় আচ্ছা ক্লাইনফিল্টাৰ সিনড্ৰোমটো এটা মেল হয় মেল বেমাৰী টাৰ্নাৰ সিনড্ৰোমটো আমি ছোৱালী কথা পাতি আছো ফিমেলৰ কথা পাতি আছো সো দিস ওয়াজ অল এবাউট দা টুডেজ ক্লাস নেক্সট ক্লাছত আমাৰ এটা টপিক বাকি আছে হেতু হল পেডিগ্ৰী এনালাইসিসৰ কথা হেতু আমি ডিসকাস কৰিম সো দ্যাটস ইট ফৰ দা টুডেজ ক্লাস উইল মিট ইন দা নেক্সট ক্লাস বাই বাই